গীতাৰ এই 9টা বিশেষ বাণীয়ে আপোনাৰ দৈনন্দিন জীৱনলৈ পৰিৱৰ্তন আনিব। সত্যক কাহানিও ধ্বংস কৰিব নোৱাৰি। ভাল কিবা এটা কৰিবলৈ কেতিয়াও ভয় কৰিব নালাগে। যি ঘটিছিল সেয়া ভালৰ বাবে আছিল। বৰ্তমান যি ঘটি আছে সেয়াও ভালৰ বাবেই আৰু ভৱিষ্যতে যি ঘটিব সেয়াও ভালৰ বাবেই হ'ব। ফলাফলৰ বাবে চিন্তিত নহৈ সদায় নিজৰ কৰ্ম নিষ্ঠাৰে পালন কৰি যোৱা উচিত। পৃথিৱীলৈ আমি খালী হাতেৰে আহিছিলোঁ। ধন, মান, সম্পৰ্ক সকলোবোৰ ইয়াতেই গঢ়িছোঁ। পৃথিৱীৰ পৰা উভতি যাওঁতে অৰ্থাৎ মৃত্যুৰ সময়তো আমি খালী হাতেৰেই যাব লাগিব। জন্ম হ'লে মৃত্যু অনিবাৰ্য। শৰীৰ ধ্বংস হ'ব, কিন্তু আত্মা কেতিয়াও ধ্বংস নহয়। সেয়ে সদায় মনত ৰাখিব যে আপুনি এক আত্মা, শৰীৰ নহয়। মৃত্যু হৈছে কেৱল ভৌতিক পৃথিৱীৰ পৰা আত্মাৰ ক্ষেত্ৰলৈ যোৱা এটা পথ। গীতাই ধ্যানক বেছি গুৰুত্ব দিয়ে। ধ্যানে আভ্যন্তৰীণ শক্তি আৰু সাধনাত যথেষ্ট সহায় কৰে। পৃথিৱী পৰিৱৰ্তনশীল। বস্তু আৰু পৰিস্থিতি সময় সাপেক্ষে সলনি হ'বই। আমি আমাৰ চৌপাশৰ মানুহ বা অন্যান্য পৰিস্থিতি সদায় একেই থাকিব বুলি আশা কৰিব নালাগে। সময়ৰ লগে লগে সকলো সলনি হয় আৰু সেই পৰিৱৰ্তনক আমি গ্ৰহণ কৰিব লাগে। গীতাৰ কিছুমান শিক্ষা আমাৰ জীৱনত অন্তৰ্ভুক্ত কৰিলে আপুনিও নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। খং নিয়ন্ত্ৰণ কৰক। খঙে বিভ্ৰান্তিৰ সৃষ্টি কৰে। বিভ্ৰান্তিয়ে বুদ্ধিক বিচলিত কৰে। যেতিয়া বুদ্ধি বিঘ্নিত হয় তেতিয়া যুক্তি ধ্বংস হয় আৰু যুক্তি ধ্বংস হোৱা মানেই লোকজনৰ পতন অনিবাৰ্য হৈ পৰে। যি জ্ঞানী ব্যক্তিয়ে জ্ঞান আৰু কৰ্মক এক বুলি ভাবে তেওঁৰ দৃষ্টিভংগী শুদ্ধ। যিসকলে নিজৰ মনটোক নিয়ন্ত্ৰণ নকৰে তেওঁলোকৰ বাবে মনটোৱে শত্ৰুৰ দৰে কাম কৰে। অজ্ঞানতাৰ সন্দেহবোৰ আত্মজ্ঞানৰ তৰোৱালেৰে কাটি হৃদয়ৰ পৰা আঁতৰাই পেলাওক। শৃংখলাবদ্ধ হওক। মানুহ নিজৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হয়। তেওঁ যি বিশ্বাস কৰে সেয়াই তেওঁৰ হৈ পৰে। মনটোক স্থিৰ আৰু নিয়ন্ত্ৰণ কৰাটো কঠিন, কিন্তু ইয়াক অনুশীলনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। এজন ব্যক্তিয়ে যি বিচাৰে সেয়া হ'ব পাৰে যদি তেওঁ নিৰন্তৰ আত্মবিশ্বাসেৰে আকাংক্ষিত বস্তুটোৰ বিষয়ে চিন্তা কৰে। আন কাৰোবাৰ কাম নিখুঁতভাৱে কৰাতকৈ নিজৰ কাম অসম্পূৰ্ণভাৱে হ'লেও নিজৰ কাম কৰাটো ভাল। ভাগ্যৰ ওপৰত যিমানেই আশা কৰিব সিমানেই বেছি ভাগ্যই হতাশ কৰে। আপুনি কৰ্মক বিশ্বাস ৰাখক। আশা কৰাতকৈ সদায় বেছি পাব। কুৎসিত ৰং আৰু লেতেৰা কাপোৰক লৈ আমি লাজ পাওঁ। ঠিক একেদৰে লেতেৰা কথা আৰু মলিনতাৰে ভৰা চিন্তাবোৰে আমাৰ প্ৰত্যেককে লাজত পেলোৱা উচিত। জীৱনত গীতাৰ কথাবোৰ গ্ৰহণ কৰি এজন ব্যক্তিয়ে যথেষ্ট উন্নতি লাভ কৰে। গীতা হৈছে একমাত্ৰ কিতাপ যিয়েই মানুহক কেনেদৰে জীয়াই থাকিব লাগিব শিকায়। গীতা হৈছে সমগ্ৰ জীৱনৰ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজন সৰ্বশ্ৰেষ্ঠ। গীতাত লিখা হৈছে যে দুটা পৰিস্থিতিত মানুহে সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম নহয়। গীতাত শ্ৰীকৃষ্ণই কৈছে যে আপুনি অধিক সুখী আৰু অধিক দুখী হ'লে সিদ্ধান্ত লোৱা উচিত নহয়, কিয়নো এই দুয়োটা পৰিস্থিতিয়ে আপোনাক সঠিক সিদ্ধান্ত ল'বলৈ নিদিয়ে। কেৱল প্ৰদৰ্শন কৰাৰ বাবে ভাল নহয়। ঈশ্বৰে আপোনাক কেৱল বাহিৰৰ পৰাই নহয় ভিতৰৰ পৰাও জানে। যদি খঙৰ সময়ত আপোনাৰ অলপ ধৈৰ্য থাকে আপুনি কমেও 100টা দুখৰ দিন এৰাই চলিব পাৰিব। পৰাজয় আৰু বিজয় আমাৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যদি স্বীকাৰ কৰে তেন্তে পৰাজয় আৰু যদি দৃঢ় হয় তেন্তে জয়ী হৈছে। কোনো ব্যক্তিক ভালদৰে নজনাকৈ আনৰ প্ৰতি তেওঁলোকৰ কথা শুনি কোনো ধৰণৰ ধাৰণা কৰাটো মূৰ্খামি। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।